কি হয়েছে? মই মইনবুৰী ভেটেনাৰী সাব চেণ্টাৰৰ ইনচাৰ্জ হওঁ। মোৰ এৰিয়াত 3জন মন্ত্ৰী দিছে চৰকাৰে। তেওঁলোকক AI টেকনিচিয়ান, তেওঁলোকে AI কৰিব পাৰে, আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰিব পাৰে। এইখিনি তেওঁলোকৰ 1.5 মাহ ট্ৰেইনিং হৈছে, কিন্তু তেওঁলোকে আহি ঘৰে ঘৰে চিকিৎসা কৰি আছে, প্ৰত্যেক গাঁৱতে যাই চিকিৎসা কৰি আছে। কিছুমান গৰু মৰিছে, ৰাইজৰ ফালৰ পৰা মোৰ মানে হেৰি আহিছে, কমপ্লেইন আহিছে যে এওঁলোকে ডক্টৰ নেকি। তেওঁলোকে কৈ আছে যে আমি ডক্টৰ, আগৰ ডক্টৰবিলাকে কি জানে, গতিকে আমি ট্ৰিটমেণ্ট কৰিমেই, আমাৰ যি হয় হ'ব, আমি ডক্টৰী পাছ কৰি আহিছোঁ। কিন্তু তেওঁলোকে আচলতে 1.5 মাহ ট্ৰেইনিং কৰি AI টেকনিচিয়ান হৈছে। তেওঁলোকক মন্ত্ৰী বুলি কয়। তেওঁলোকে কেৱল গৰু গৰম আহিলে, হিট আহিলে AI-টো কৰিব পাৰিব, এইখিনি তেওঁলোকৰ ট্ৰেইনিং দিয়া হৈছে। কিন্তু ট্ৰিটমেণ্ট সম্পৰ্কে তেওঁলোকৰ একো নলেজ নাই, তেওঁলোকে ট্ৰিটমেণ্ট কৰিবই নোৱাৰে। কিন্তু মোৰ এৰিয়াত এই 3জনে একদম গোটেই গাঁওখনতে ট্ৰিটমেণ্ট কৰে। মোৰ এনেকৈ ট্ৰিটমেণ্ট কৰে, মোৰ হস্পিটেলৰ গুৰিতে তেওঁলোকে ট্ৰিটমেণ্ট কৰি থাকে। গতিকে বহুত কমপ্লেইন আহিছে ৰাইজৰ ফালৰ পৰা, কিছু গৰু মৰিছে। ইতিমধ্যে শলমৰাত এটা ঘটনা ঘটিছে, সেইটো তেওঁ জাইৰোফাৰ ইনজেকশ্যন এটা মাৰিছে। সেইটো মই VFA হিচাপে মাৰাটোৱে মই টান পাওঁ, এনেকুৱা ৰিক্সৰ ইনজেকশ্যন। সেইটো কলকাছিয়া ডক্টৰ আইজুল খানৰ নলেজতো আছে, তেখেতে মোক পঠাইও দিছিল। তাতে গৰুটো মৰিল ইতিমধ্যে, কিন্তু তেওঁক কৈছিলোঁ যে কি মাৰিছে, মই মাতিছিলোঁ, সি অহাও নাই। নাম কি আছিল? নাম আছিল জহুৰুল ইছলাম। এতিয়াও আইনৰ আশ্ৰয় লৈছে নেকি? তেওঁক ভয় দেখাইছে যে আইনৰ আশ্ৰয় ল'ব নালাগে, মই আপোনাক লগ কৰিম, বুজাইছে আৰু কি নাম আছিল মুন্নাফালি, শলমাৰী। 3জন থকা বুলি কৈছে, কি নাম তেওঁলোকৰ? মাজেদুল ইছলাম, এই ছাইদুল ইছলাম আৰু জহুৰুল ইছলাম। এইটো কি বুলি দিয়ে তেওঁলোকে? পৰিচয় ডক্টৰ বুলি দিয়ে। ডক্টৰ হয় নেকি আচলতে? আচলতে ডক্টৰ নহয়, তেওঁলোকে মন্ত্ৰী বুলি কয়। তেওঁলোকে AI টেকনিচিয়ান, AI কৰিব পাৰিব। ডক্টৰ বুলি কৈ সব জেগাতে মানে যিকোনো বেমাৰত, কঠিন বেমাৰতো তেওঁলোকে ডেলিভাৰী বা প্লেচেণ্টা ৱাৰ্ড যিটো, সেইটো কৰি আছে আৰু ট্ৰিটমেণ্ট কৰি আছে। যে অবৈধভাৱে তেওঁলোকে কামখিনি কৰি আছে, আপুনি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰাইছে? মই ইয়াৰ আগত জনাইছোঁ, আমাৰ অফিচাৰজনে কৈছে যে তেওঁলোকে ট্ৰিটমেণ্ট কৰিলে তেওঁলোকক ধৰি দিবা। আমিও চেষ্টা কৰিম। ওপৰৰ পৰা অলৰেডি অৰ্ডাৰো আহিছে ডিষ্ট্ৰিক্টত যে বৰপেটা ডিষ্ট্ৰিক্টৰ মন্ত্ৰীবিলাকে ট্ৰিটমেণ্ট কৰি আছে। এইটো আমাৰ অফিচতো অৰ্ডাৰ আহিছে ইতিমধ্যে। আচলতে যিটো নোৱাৰে তেওঁলোকে, মানে কৰিবই নোৱাৰে, এইটো তেওঁলোকৰ ৰুলেই নাই। তেওঁলোকে কৰিলে সেইটো আইনত ব্যৱস্থা আমাৰ ডিপাৰ্টমেণ্টে ল'ব। মোৰ বদনামো কৰি থাকে যে এওঁ ট্ৰিটমেণ্ট নাজানে, এওঁ বুঢ়া হৈ গৈছে, ইয়াৰ ট্ৰিটমেণ্ট ভাল নহয়, আমি নতুন ডক্টৰ পাছ কৰি আহিছোঁ, আমি এইটো চিকিৎসা কৰিম, এইবুলি কৈ ৰাইজক মানে বুজায়। ৰাইজৰ ফালৰ পৰা বহুত কমপ্লেইনো আহিছে মোৰ ওচৰত, তেওঁলোকে ট্ৰিটমেণ্ট নাজানে, গৰু মানে মাজে মাজে গৰু মৰি আছে। ৰাইজে কি হ'ব? ৰাইজক মেছেজ দিওঁ যে এওঁলোকে যাতে আৰু চিকিৎসা নকৰে, তেওঁলোকৰ যিখিনি কাম সেইখিনি কামৰ ভিতৰত সীমাবদ্ধ থাকিব লাগে, তেওঁলোকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে। কি নাম আপোনাৰ? মোৰ নাম মইনুদ্দিন আহমেদ। কোন এৰিয়া পৰে? মোৰ 37টা গাঁও মোৰ চেণ্টাৰৰ আণ্ডাৰত, একদম সোণাবাৰীৰ পৰা চতলালৈকে।